এনেকৈ অৰ্জুনে মৃগ বিচাৰি বিচাৰি ভাগৰি পৰি পিয়াহত অন্তকণ্ঠ শুকাই গৈ গংগা নদীত পানী খাব নমাৰ লগে লগে কি অঘটন ঘটিছিল। সেইদিনাখন গংগা নদীত এই উলুপি নামে নাগকন্যা আছিল সেই আৰু উলুপি কোন আছিল সেই পাতালৰ নাগ ৰজা ধৃতৰাষ্ট্ৰ। উলুপি আছিল পাতালৰ নাগ ৰজাৰ একমাত্ৰ ছোৱালী। নাগ ৰজা ধৃতৰাষ্ট্ৰ এই দূৰৰ পৰা অৰ্জুনক ও দেখিলন্ত অর্জুনের রূপ দেখি সুন্দরী রূপ ধরি উলুপিয়ে কি করিলে ইমান সুন্দর পুৰুষ এইজন আহি মোৰ ওচৰত পানী খাই যায়। ইয়াক মই চাই থাকিম, ইয়াক মই হৰণ কৰি এতিয়াই পাহাৰলৈ লৈ যাম। তাৰ পাছত উলুপি কি করেছিল ও পাতালপুরে নিয়ে কথা ঘুরি অর্জুনে ও হাহি বেলা পুনরায় উলুপিয়ে মইতো আগে পিছে কিন্তু দেখা পোৱা নাই। গংগা নদীত দেখা পাই হৰণ কৰি আহিছো। এতিয়া কোৱাচোন কোৱা এদিনীয়া মানুহ হিচাপে আপোনাক মই আপুনি বুলি মাতিম নে তুমি বুলি মাতিম? তুমি বুলি মাতিম? তুমি বুলি কোৱাই ভাল। বহুত কিবা কিবি ক'ব পাৰি হয় নে বাৰু? তুমি বুলি ক'লা তেনেহ'লে কোৱাচোন কোৱা তোমাৰ নামটো কোৱা, তোমাৰ পৰিচয়খন দাঙি ধৰা। লগে লগে অৰ্জুনে কৈছিল এৰা সুন্দৰী বজাৰত গৰু কিনি বাটত যে দাঁত চাই তেনেকুৱা হোৱা নাই নে? তুমি গংগা নদী তীৰৰ পৰা হৰণ কৰি লৈ আহি এই পাতলত তুমি মোৰ নাম সুধিলা। শুনা ও মৃগ শিকাৰ কৰি গৰু মাৰিলে যে লাজ কৰিছা। ও মৃগ শিকাৰ কৰিবলৈ আহিছিলো আৰু তুমি হৰণ কৰি আনিলা গংগাৰ তীৰত। ও পাণ্ডুৰঙ্গন
তার মানে তুমি পাণ্ডৱৰ তৃতীয় ভাতৃ তোমাৰ নামটো তাৰ মানে অৰ্জুন পিতাই মোক কেতিয়াবা কেতিয়াবা কয় নহয় তুমি মানে সঁচাকে পাণ্ডৱৰ তৃতীয় ভাতৃ নহয় জানো এই দুয়োৰে ৰূপত মুগ্ধ হৈ আৰু এই কথা পাতালত প্ৰচাৰ হৈলা কইনা হবে এই খবর ও শুনি মাক এ বনি হ এ মাতা মাতি করি হবে আর উলুপির গৃহত হব না কন্যা উপস্থিত অর্জুনক দেখি হবে চকুৰ পাকে নি চাইছো নেই ইয়াৰ পাকে নি চাও এই চকুৰ পাকে নি চাও ইয়াক দেখছো কিবা আরে হিমতে নারী হবে নমস্কাৰ আহিছে খবৰটো কোনে দিছে ইটোৰ মুখত সিটোৰ মুখত এতিয়া মোৰ নিজৰ মুখেৰে কওঁ মোৰ মানে একমাত্ৰ কন্যা সন্তান উলুপিয়ে এই ল'ৰাটোক গংগা নদীৰ তীৰৰ পৰা লৈ আহিছে দেখাই শুনাই বেয়া নহয় কথা পাকেনি ভালে হয় চকুৰ পাকেনিকেইটা বেছি মোৰ পচন্দ হৈছে এই এটা বৰ বেয়া নহয় লোক প্ৰবাদ আছে যোৰা বোলে ভাঙি দিব নালাগে যোৰা পাতি দিব লাগে ইহঁতো যেতিয়া মনটো মিলিছে ময়ো ৰৈ থাকো দিয়ক লেঠাটো মাৰি দিম বুলি মই সকলোবিলাক যোগাৰ কৰিছো আৰু আপোনালোকে যিমান পাৰে সিমান সোনকালে কামটো কৰিব লাগে এই কথা শুনি নাৰী সম ৰৈ নাথাক মাতা মাতি কৰি হবে শুন একদিনীয়া ল'ৰা গম পাইছনে যত ফটো মাৰি তহঁতৰ আকৌ বিয়া ঘূৰাই দি পেলাই চত ফটো মাৰি কথা কৈ নাথাকিবি বেয়া পাব পাৰে গম পাইছনে আৰু সেই মনুষ্য দেশৰ পৰা আহি পেলাই পাপালত আছে গম পাইছনে বেয়া পালে বেয়া কথা হ'ব আৰু শুনচোন আমি বিয়া যিহেতু আমি হ'বয়ে আমি প্ৰশ্ন সুধিবি পল তাক কৰিম কাৰ কো কাণ মাতি ক'ত যাবি আমি প্ৰশ্ন সুধিম উত্তৰ নিদিয়াকে থাকব উত্তৰ চাচোন চেলো বলো মাৰি ঘূৰি নুফুৰিবি আৰু এই হেৰি কোনো ৰমলা নেকি মেণ্টেলত কম বেটো পৰিয়ালে কবি মেণ্টেলত কম মাৰাৰ কথা সেইটো পৰিয়াল আৰু তাতে শুনচোন আমাৰ জাগাটো সন্মানৰ কথা আছে মনুষ্য দেশৰ পৰা আহি পেলাই ইয়াতে কিন্তু বেয়া পাই যাবা নালাগে এই চিয়া তোৰ নামটো কি নমিতা নমিতা এই কল্যাণ নহন্তি তোৰ নামটো নমিতা ৰাখছি চা তই তাতে তই সেই বিয়া ঘৰীয়াত গৈ পেলাই সেই তাতে যদি পালাক পিৰিক মাৰি পেলাই জেগাটো ভোক্তা মাৰি চকু উলিয়াই আনিম বুলি কৈছে মই হিচাপ কৰি লৈ যাম আমাৰ চুবাৰ মুঠ আয়তী সংখ্যা কেইটা আমি কেলিখিন দুডলি আমি একেলগে পানী তুলবা গেলে আমি একেলগে যাওঁ কিবা গাবা লাগে আমি একেলগে লওঁ আমাৰ চুবাৰকেইটা তোৰ ফালি নুফুৰিবি গম পাইছানে তোৰ পাৰ মানুহ হ'ব পাৰে তোমাক হৰাই দিবি আপা তোৰ নামটো নমিতা মই হিচাপ কৰিম দেই হে নমিতা ববিতা নমিতা ববিতা এঞ্জেলিকা কার নামে এই নাম কি এঞ্জেলিকা এঞ্জেলিকা নামে রসর তহঁতে সেই নামৰ আগত আজিকালি এঞ্জেল লিখা নামৰ শেষত লিখা এঞ্জেল এই বঁটাটো কৰ পাইছে তহঁতে কি বুলি মাতা ধনু বুলি মাত ধনু বুলি মাতি নষ্ট নাই তোৰ নামটো কি একো নকবি দেখোন কি বুলি
করতে লাগো মনু তোমার নামটা কি জন্য সেদিকে আপনি মাতবো এই জিয়া এই তোর নামটা কি দেখা তলমুল করে যখন মনু মনু ও চাইছে মনু বুলি বলতে চাইছে বাকীখিনি বাৰু কওঁ মনু তোমাৰ নামটো কি ধুনু Miss Angelica. মনু তোমাৰ নামটো কি ধুনু Miss Angelica. তহঁতে এইগিলা যে এঞ্জেলিকা হেঞ্জেলিকা নাম ৰাখছা তহঁতে মাৰে বাপে হাতে ৰাখে নে গণকে ৰাখে নে তহঁতে নিজে নিজে ৰাখালে গণকাতে এনেকুৱা অৰ্থ নোহোৱা নাম নাৰাখে গণকে অৰ্থ থকা নাম ৰাখে আমাৰ এতিয়া আগৰ দিনৰ নামবিলাকে ভাল আমাৰ গণবাত লাগি আকৌ গণকৰ দৰকাৰ নাই আই ঘৰত থাকোঁতে এটা নাম আকৌ বিয়াৰ আমাৰ মালিকৰ ঘৰত আহি এটা নাম এতিয়া দিনত হাইল দিয়া বস্তু পাৰ হৈ যায় পিছদিনাখনৰ ৰভাভাঙা বুলি তিনিকেইটা মাতিলোঁ ধুনীয়াকৈ নাম কীৰ্তন কৰিলোঁ তেওঁলোকে যাৱাৰ সময়ত আমাৰ নামবিলাক বনাই বনাই থৈ যায় যেনে আমাৰ নামবিলাকৰ শেষত আগতে লতা ৰাখিছিল লতা নাৰাখিলে নাম তাৰমানে সম্পূৰ্ণ নহয় যেনে বন লতা তৰু লতা কন আইটিতে লতা ৰাখিলে কি হ'ব দেখা গা পুৰা কৰিলোঁ বগাৱা হাজাৰ গতিত নাম হইলে নহয় নাজানো ঠাণ্ডা দিন লাগে অকমান দরদর ভারী যায় কি খানা বলতে কি খানা হই বলতে গই গই হরতরে উপস্থিত পুনরায় নাগরতা আপোনালোকে যিমান পাৰে সিমান সোনকালে কামটো কৰিব লাগে
সেইদিনা উলুপিৰ লগত অৰ্জুন বহুদিন ধৰি তেওঁ পাতালত থাকি গ'ল। ঈশ্বৰৰ কি মহিমা, কালক্ৰমে উলুপি গৰ্ভৱতী একদিনা ধনঞ্জয় এদিনাখন অৰ্জুনে উলুপিক ক'লে, উলুপি শুনাচোন, মই মানে তোমাক কথা এটা কম বুলি ক'ব পৰা নাই। মানে কম বুলি ভাবো, মোৰ যদি সময় হয় পিছত আকৌ সুবিধা নহয়, তোমাৰ সুবিধা হ'লে মোৰ সময় নহয়। আজি ভাবিছো মই তোমাক কথাটো ক'ম, আৰু নোকোৱাৰ বাবে মোৰ নিজৰে খুব অপৰাধী লাগি আছে। এই উলুপি, মই তোমাক মোৰ নামটোহে কৈছিলো, কিন্তু মোৰ ঘৰ ক'ত মইতো তোমাক কোৱা নাছিলো। মোৰ ঘৰ হস্তিনাপুৰত। তাত মই মোৰ ভাৰ্যা, মোৰ চাৰি ভাতৃক এৰি আহি তোমাৰ লগত পাতালত আছো। এই কথা তেওঁলোকে গম নাপায়। যদি তেওঁলোকে গম পায় মোক খুব বেয়া পাব। গতিকে প্ৰিয়, মই ভাবিছো যে মই মোৰ ভাতৃসকলৰ লগত আলোচনা কৰি তোমাক আহি প্ৰিয় মই এই পাতালপুৰৰ পৰা হস্তিনাপুৰলৈ লৈ যাম। গতিকে প্ৰিয়, মই আজি নিজ স্থানলৈ উভতি যাম। তেতিয়া উলুপিয়ে কান্দি কান্দি অৰ্জুনক কৈছিল, ও তুমি গুচি গ'লে, ও প্ৰাণ স্বামী, কেনেকৈ থাকিম পাতালত। স্বামী, এনেকুৱা অৱস্থাত মোক অকলশৰে এৰি থৈ কিয় যাব লাগিছে স্বামী? কোনেনো মাতিব, কোনেনো পালিব, গৰ্ভৱতী অৱস্থাত প্ৰাণ স্বামী, নাযাবা তুমি মোক এৰি। পৃথিৱীৰ সকলো নাৰীয়ে গৰ্ভৱতী অৱস্থাত নিজৰ স্বামীজনক প্ৰতিটো ক্ষণতে কাষত থকাটো বিচাৰে। এই মুহূৰ্তত মোক যদি অকলশৰে এৰি থৈ যায়, মই কেনেকৈ থাকিম স্বামী? মোৰ প্ৰসৱলৈ আৰু বেছি দিন নাই। গতিকে মোক এনেকুৱা অৱস্থাত অকলে এৰি থৈ নাযাব স্বামী। মই কামো কৰিছো, মোক অকলে এই পাতালত এৰি থৈ নাযাব স্বামী। বেয়া কথা, এইবিলাক মই খুব বেয়া পাওঁ। যোৱাৰ সময়ত আৰম্ভ কৰি বিদায় দিব লাগে, কন্দা কথা, কি কথা ভাই এইবিলাক? এই অৰ্জুনে বুলন্ত প্ৰিয়া অর্জুন কিন্তু পাতালো না থাকে। তার পাশে ধনঞ্জয় ও বিদায়ী মা কান্দি কান্দি উলুপি গর্ভবতী উলুপি পাতালত থাকিল। এ দশমা দেবে পূর্ণ
দেখি নাগ্রজার ওই আনন্দ নিয়ে পঞ্চদিনের মুড়ে নাতির পঞ্চদিনের মুড়ে নাতির গণনা গণনা করিবলৈ নাগ্রজায় গর্গ মুনি প্রদায় আছে আর যিজন গর্গমুনিয়ে ঈশ্বর পুরুষ প্রভু শ্রীকৃষ্ণর নাম তেও গণনা করেছিল ও সব ঠিকানা আছে তিলর লাড়ু মিঠৈর লাড়ু জালুকর গুড়া জ্বালা বটা সব যাই যুগর আছে হারাদি অন্ত যত কথা গর্গমুনিয়ে ও গণনা রবি কুঞ্জ যখন গুরু আছে এগুলি পড়ি সেই পুত্র গণনার ফল বেয়া নহয় অকণমান চলিটো অকণমান আগুৱাই লৈ আছে এই গণনাৰ এই সৰলিখন এই ল'ৰাটোৰ সোণাটোৰ দৰ অকণমান আগুৱাই ভৰিখন হেৰি কৰা অকণমান বৰ্তা লাগিব অকণ ভৰিখনৰ কথা কাপোৰখন দিয়াচোন চাদৰ আচলতে দিব হে ত্ৰিভুৱনে বীৰ নহব ইহাৰ কিন্তু আই পিতৃৰ হাতত এই পিতৃৰ হাতত এই পুত্ৰই তেজিব জীয়ন বুলি কোৱাৰ লগে লগে উলুপি মূৰ্ছা যাই মাতি উলুপি
রূপীর পুত্র ইরাবান ডাঙর দীঘল হইব বাছা ইরাবান তই ডাঙৰ দীঘল হলি তই এতিয়া অস্ত্ৰবিদ্যা শিকিব লাগিব অস্ত্ৰবিদ্যা শিকিব লাগিলে বাছা তই গুৰু গৃহলৈ যাব লাগিব মইতো অস্ত্ৰবিদ্যা শিকাব নোৱাৰো শুন বাছা এই শাস্ত্ৰত কি আছে জানা গুৰু গৃহত এইভাবেই যাব লাগে ও গুৰু অবিহনে বিদ্যা কোনো মূল্য নাই নভিলেও সেই বিদ্যা চিতাতে হেৰাই চিতাতে হেৰাই ইৰাবানে গুৰু গৃহত গৈ ইমানেই অস্ত্ৰবিদ্যা আহৰণ কৰিলে ইমানেই শিকিলে যে তাৰ দৰে বীৰ আৰু ত্ৰিভুৱনত যেন কোনোৱেই নহব এতিয়া চাওক প্ৰায়খিনি অস্ত্ৰবিদ্যা ইৰাবানে শিকিলে কিন্তু বিশম্ভৰ বাণ কেনেকৈ প্ৰহাৰ কৰিব লাগে বিশম্ভৰ বাণ কেনেকৈ নাশ কৰিব লাগে ইৰাবানে কিন্তু সেইটো বিদ্যা শিকা নাছিল অলপ জানিয়ে বহুত জনা বুলি ভাবি ইৰাবানে গুৰু গৃহৰ পৰা উভতি আহিছিল ও আধৰুৱা বিদ্যা কৰি ইৰাবান ও গৃহ অনন্তরে সুরক আছে এইবার ইৰাবান গুৰু গৃহৰ পৰা আহি পাতালত কি কৰিলে ও নাগ্ৰত সৈন্য হব ও সংগ্ৰাম কৰি এইবিলাক চব নাগৰ সৈন্য হয় না খবৰ পাতি ঠিকে আছা মোকতো চিনি পোৱা নাই মই সৰুতে ইয়াৰ পৰা গৈছিলো মোৰ নামটো ইৰাবান মই গুৰু গৃহত সকলো অস্ত্ৰবিদ্যা শিকিছো মোৰ এতিয়া যুদ্ধ কৰিবলৈ মন গৈ আছে মোৰ দিগ্বিজয় হ'বলৈ মন গৈ আছে মোৰ লগত সকলো যাব পাৰিবিনে তেনেহ'লে আজি এইখন দেশলৈ যাম সেইখন দেশলৈ যাম যুদ্ধ কৰি ঘূৰি যিমান নগৰ সৈন্য আছে সকলো ওলাই ওলায়া
ইংৰাজী চিহ্ন হোৱা তেওঁৰ যুদ্ধ কৰি ফুৰি আছে কেৱল এটাই উদ্দেশ্য দিগ্বিজয় হ'বলৈ আছে গৈ গৈ এদিনা বিভিন্ন দেশত যুদ্ধ কৰি গৈ 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 ইৰাবান এদিনাখন মণিপুৰ পালে গ'ল এই মণিপুৰৰ ৰজা আছিল বব্ৰুৱাহন আৰু ইৰাবানক দেখি বব্ৰুই আতিথ্যৰ আহি প্ৰয়োজন মই ইৰাবান আহিছো পাতালৰ পৰা এইবিলাক দেখিছা মোৰ লগত নাগৰ সৈন্য লৈ আহিছো এতিয়া মোক যুদ্ধ লাগে মই গুৰু ইহৰ সকলো অস্ত্ৰবিদ্যা শিকিছো মোক যুদ্ধ লাগে আতিথ্যৰ নাহি প্ৰয়োজন বাদ দিয়া যুদ্ধ যুদ্ধ দে যুদ্ধ দে ইৰাবান এইফালে চা যুদ্ধ লাগে কাৰ লগত এই বব্ৰুৱাহনৰ লগত ও শুনা ভাই ইৰাবান তুমি মোৰ খান আমি দুয়ো অৰ্জুন তোমার মাতৃ উলুপি আর মোর মাতৃ চিত্রাঙ্গদা এদিন করি বাপ আহি আমার পিতৃ ধনঞ্জয়ী দুয়ো মাতৃ বিবাহ করাই আই চিত্ৰাংগদাই মোক কোৱা মতে এই অৰ্জুন নামৰ মানুহজনৰ ঘৰ হেনো আছিল হস্তিনাপুৰত মোৰ আই গৰ্ভৱতী অৱস্থা অকলশৰে এই মণিপুৰত এৰি থৈ তেখেত হস্তিনাপুৰলৈ গুচি গ'ল যোৱাৰ সময়ত হেনো তেখেতে কৈ থৈ গৈছিল তেখেতে হেনো পৰিয়ালবৰ্গৰ লগত আলোচনা কৰি আমাক আহি এই মণিপুৰৰ পৰা হস্তিনাপুৰলৈ লৈ যাব নাই তেখেতে আজিলৈকে কোনো খবৰ ল'ব নাহিল আমি এই মণিপুৰত কেনেকৈ আছো কি কৰি আছো তেওঁ আৰু কোনো খবৰ ল'ব নাহিল ভাই কেতিয়াবা আই চিত্ৰাংগদাই বৰ দুখ কৰে মোক ও পিতৃ প্ৰতিশ্ৰুতি নিজ ঘৰে গুচি গ'লা ও ঘূৰি নাহি ঘূৰি নাহিল আৰু কোনোদিনে সেয়েহে তুমি মই ভাই ভাই বুলি ক'লা আৰু আমাৰ পিতৃ কোন বুলি ক'লা পানী বৈ পাণ্ডৱৰ তৃতীয় ভাতৃ তুমি তেখেতৰ কথা কোৱা নাই জানো বব্ৰুৱাহন এই অৰ্জুন নামৰ মানুহজন কেনেকুৱা ৰে
তোমাক জন্ম দিছে এই মণিপুৰত আৰু মোক জন্ম দিছে পাতালপুৰত। এই কোন অৰ্জুন, কোন ধনঞ্জয় নাপাওঁ চিনি মই। অ তীব্ৰভাৱে ইৰাবান পাতালে মাতৃ গোসাই ভাতৃ বধূ এই হব আমি দুয়ো জনে হেমু অৰ্জুন নন্দন। কথা করি হলো অৰ্জুন নামৰ মানুহজনৰ ঘৰ হেনো হস্তিনাপুৰত। মোক গৰ্ভৱতী অৱস্থাত তেখেতে অকলশৰে এৰি থৈ এই পাতালত মোক অকলশৰে এৰি থৈ তেখেতৰ ঘৰ হেনো হস্তিনাপুৰত। তালৈকে গুচি গ'ল। তেওঁ যে ঘৰ হস্তিনাপুৰত আছিল মোক আগতে কোৱা নাছিল, কিন্তু যোৱাৰ সময়তহে কৈ থৈ গৈছে। আৰু যোৱাৰ সময়ত তেওঁ এইটো আশ্বাস দিছিল যে তেওঁ হেনো ভাতৃসকলৰ লগত আলোচনা কৰি আমাক আহি এই পাতালৰ পৰা তেখেত থকা ঠাই হস্তিনাপুৰলৈ লৈ যাব। নাই, আজিলৈকে তেখেতে কোনো খবৰ ল'ব নাহিল। এই মুহূৰ্তত মই যদি তেখেতক দেখা পাওঁ, তেখেতক মই ধৰিব নোৱাৰিম, চিনিবই নোৱাৰিম। তেখেতৰ মুখৰ আকৃতিটো, দেহৰ অৱয়ব মই সকলো পাহৰি পেলাইছোঁ। কিন্তু বোপা, তেখেতক চিনি পোৱা এটা সহজ উপায় আছে, সহজ পদ্ধতি আছে। গণকে কোৱা মতে তোৰ দৰে ডাঙৰ বীৰ হেনো ত্ৰিভুৱনত কোনেই নহ'ব। কিন্তু বাছা, যাৰ হাতত বাছা তই অ হবি পৰা সেইজনে তোৰ পিতৃ হ'ব। গণকে কৈ থৈ গৈছে মোৰ দৰে ডাঙৰ বীৰ হেনো ত্ৰিভুৱনত কোনোৱেই নহ'ব। আৰু যাৰ হাতত মই হম পৰাজয় সেইজনে মোৰ পিতৃ হ'ব জানিম নিশ্চয়। চাই লওঁ মই বাৰু কাৰ হাতত পৰাজয় বৰণ কৰিবলগীয়া হয়। অ অস্ত্ৰ হাস্য কৰি ইৰাবানে, অ হাঁহি মেলা